তোমালোকে কেৱল নিগেটিভ কথাহে লিখা, পজিটিভ বাতৰি নেদেখুওৱা। আদৰ্শ গাঁৱৰ ফপলা স্বৰূপৰ বাতৰিত টিঙিৰি তোলা সাংসদ কুইনোজা। কুইনোজাই নাজানে গাঁৱত সাংসদৰ নামত আঁৰি থোৱা ফলকৰ কথাও। হয়, বিগত শনিবাৰে DY 365ত সম্প্ৰচাৰিত হৈছিল গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপ্ৰতিমা সাংসদ গাঁৱৰ বাতৰি। সম্প্ৰচাৰিত হৈছিল চৰকাৰকো লজ্জানত কৰা বৰপ্ৰতিমা সাংসদ আদৰ্শ গাঁৱৰ শোচনীয় অৱস্থাৰ বাতৰি। প্ৰথম কথাটো হ'ল গাঁৱৰ মাজমজিয়াত আঁৰি থোৱা হৰ্ডিংখনতেই ভুলকৈ লিখা আছে গাঁওখনৰ নাম। তাতে আকৌ হৰ্ডিংখনৰ এছোৱা নাই। গাঁওখনত বিদ্যুতৰ খুঁটা আছে যদিও আজিলৈকে সংযোগ নহ'ল বিদ্যুৎ পৰিবাহী তাঁৰ। পানী যোগানৰ আঁচনিও আছে নামতহে। পথসমূহো পকী নহ'ল এইখন চৰকাৰৰ আমোলত। ইটোৰ পিছত সিটোকৈ বহু অভাৱ আৰু সমস্যাত জৰ্জৰিত হৈ আছে গাঁওবাসী। অথচ সেইখন গাঁৱতে এদিন সকলোৰে চকু পৰাকৈ আঁৰি দিয়া হৈছিল এইখন ফলক। কিন্তু আজিলৈকে গাঁওবাসীয়ে দ্বিতীয়বাৰলৈ দেখা নাপালে সাংসদ কুইনোজাক। ফলকখন দেখিতো হাঁহিয়ে উঠে। এইখন ফলক মানে বহুদিন আজি হ'লে নেকি 3 বছৰৰ বেছি হ'ল। মানে আমাৰ ইয়াতে ক্লাবক আহিছিলে অজা ডাঙৰীয়ানী আহি মানে আদৰ্শ গাঁও কৰিব, মানে আমাক লাইটৰ সুবিধা দিব, চলাৰ লাইটৰ। মানে আমাক জাগা জাগাও চিলেক্ট কৰিব দিলে, মুঠতে 15-20টামান দিব আৰু মুঠতে এই বৃহৎ এটা অঞ্চল বৰপ্ৰতিমাৰ। সেই অঞ্চলটোত মানে ক'ত ক'ত লাগে তেখেতে আৰু মুঠতে তুৰন্ত